প্ৰথমতে মৰিয়নি সমষ্টি বুলি ক'বলৈ হ'লে তাত সম্পূৰ্ণ কংগ্ৰেছৰ সমষ্টি। আগতো আমাৰ কংগ্ৰেছে আছিল আৰু এতিয়াও কংগ্ৰেছ, আমি কংগ্ৰেছৰ পৰা তেখেতক আমি জিকাইছোঁ। তাৰপিছত বাই ইলেকশ্যন খেলি তেখেত নাজানো কি হঠাৎ তেখেতৰ কি অসুবিধা হ'ল, তেখেতে বিজেপিলৈ যাবলগীয়া হ'ল। কিন্তু সমষ্টিটো আমাৰ মৰিয়নি সমষ্টি আগতো কংগ্ৰেছৰে আছিল আৰু এতিয়াও কংগ্ৰেছ বিপুল ভোটত জিকিব। চাওক, বৰ্তমান মৰিয়নি সমষ্টিৰ যি সমস্যা বুলি যে কওঁ, সমস্যাৰে জৰ্জৰিত হৈ আছোঁ। সমস্যাই সমস্যা, আমাৰ সমস্যা তুমি লিখি শেষ কৰিব নোৱাৰা। বিশেষতঃ মৰিয়নি সমষ্টি যি নিবনুৱা সমস্যা, সেই আটাইতকৈ ডাঙৰ সমস্যাই আমাক জৰ্জৰিত কৰিছে। তাৰ পিছত যদি তুমি চোৱা, যাতায়াতৰ সমস্যাখিনি আছেই, ৰাস্তা পদূলিৰ একেবাৰে জৰাজীৰ্ণ অৱস্থাত। তুমি মেইন ৰাস্তাকেইটা ঠিক পকীকৰণ দেখিবা, কিন্তু গাঁৱে ভূঞে যদি সোমাই যোৱা, তাত তুমি এতিয়া বাৰিষাৰ দিন তুমি কেতিয়াও খোজকাঢ়িও পাৰ হৈ যাব নোৱাৰা। তেনেধৰণৰ অন্যান্য যথেষ্ট সমস্যাৰে ভৰপূৰ হৈ আছে মৰিয়নি সমষ্টিটোত। নাজানো, চাওক, সেই কথা ৰাইজলৈ মই এৰি দিছোঁ। আমাৰ যি সমস্যা, সেই অকল ভুক্তভোগী মই অকলেই নহয়, আমাৰ মৰিয়নিবাসী ৰাইজ সম্পূৰ্ণভাৱে এই সমস্যাৰ জৰ্জৰিত হৈ আছে। গতিকে সেই সমস্যাখিনি সমাধান কৰিবৰ বাবে এইবাৰ ৰাইজে এটা চেঞ্জ বিচাৰিছে। আজিৰ যিটো আমাৰ চাৰ জনগোষ্ঠীয় আমাৰ ভাই ককাইসকল আছে, অত্যন্ত শিক্ষিত। তেওঁলোক এতিয়া বিবেক ভোটাৰ হয়। আগত তেওঁলোক যি আছিলে, এতিয়া সম্পূৰ্ণ বেলেগ। এতিয়া প্ৰত্যেক ঘৰতে শিক্ষিত যুৱক যুৱতীৰে ভৰপূৰ। গতিকে তেখেতসকলে নিজে বাছি নিজ বিবেকে তেওঁলোকে এবাৰ ভোটদান কৰিব। গতিকে মই নাভাবোঁ যে সেই ক্ষেত্ৰত এইবাৰ নিৰ্বাচনত কিছু ব্যতিক্ৰম হ'ব পাৰে।